এই ঠাইটো মন কৰক কিমান সুন্দৰ সেউজীয়া গছ গছনিৰে ভৰপূৰ এনেকুৱা ঠাই প্ৰায় পাবলৈ কম আজিৰ তাৰিখত আপুনি চহৰৰ ব্যস্ততাৰ কথাই কওক গাঁও অঞ্চলো আজিকালি প্ৰায় ঘনবসতি বৃদ্ধি হৈ গৈছে য'ত মানে আপুনি এনেকুৱা ধৰণৰ মুকলি জংঘল বা মুকলি এটা পৰিৱেশ পাবলৈ টানেই হৈ পৰিছে তথাপিও মই দেখাব খুজিছোঁ খুব সুন্দৰকৈ মই এটা সুন্দৰ ঠাইত উপস্থিত হৈছোঁ এয়া দেখিছে সৰু এটা লুংলুঙীয়া দীঘল পথ এই পথছোৱা সুন্দৰকৈ ব্লক পাৰা হৈ আছে দুয়োপাৰে সেউজীয়া গছ গছনিৰে ভৰপূৰ তো ইয়াৰ যি পৰিৱেশ আপুনি হয়তো দেখি অনুমান কৰিছে কিমান সুন্দৰ এটা পৰিৱেশ আৰু এই পৰিৱেশক আহি পাই দেখি মোৰ মনটো ভাল লাগিল সেয়েহে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোককো এবাৰ দেখাওঁ মই কি ঠাইত আহি পাইছোঁ সকলোৱে মনত ৰাখিব যিমানে আমি ব্যস্ত নহওঁ কিয় যিমানে আমি ব্যস্ততাৰ মাজত নাথাকোঁ কিয় তাৰ মাজতো আমি নীৰৱতাৰ আমাক প্ৰয়োজন আছে শান্তিৰ আমাক প্ৰয়োজন আছে সেয়েহে কেতিয়াবা এনেকুৱা ঠাই পালে এনেকুৱা যদি সুন্দৰ পৰিৱেশ পায় নিশ্চয় এনেকুৱা পৰিৱেশত অকণমান থিয় হৈ অকণমান খোজকাঢ়ি চাব নিজক কেনেকুৱা অনুভৱ হয় মনটো যথেষ্ট ভাল লাগিব এটা শান্তিৰ অনুভৱ কৰিব পাৰিব সঁচাকৈ ভাল লাগিল যিহেতু মোৰ ভাল লাগিল মই এই আনন্দ উপভোগ কৰিছোঁ লগতে আপোনালোককো জাষ্ট দেখাবলৈ চেষ্টা কৰিলোঁ এই সুন্দৰ এটা পৰিৱেশ কেতিয়াবা এনেকুৱা ঠাই পালে অকণমান ৰ'ব আৰু অকণমান চাব ৰৈ খোজকাঢ়ি দুইফালে সেউজীয়া গছ গছনিবোৰ মন কৰিব দেখিব আপোনাৰ নিশ্চয় আপোনাৰ মন আপোনাৰ চিন্তা সকলোৱে সলনি হৈ পৰিব এটা সুন্দৰ এটা পৰিৱেশত আপুনি নিজক লৈ যাব পাৰিব চিন্তাৰ সাগৰত আপুনি উঠি ভাহি যাব পাৰিব আৰু বহু পৰিকল্পনা আপুনি কৰিব পাৰিব